সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যিহেতু ক্লাছ 10ৰ ইউনিট টেষ্ট এক্সাম আহি আছে কিছুমানৰ হয়তো হৈও গৈছে তো এই ভিডিঅ'টো সেইসকলৰ বাবে মই প্ৰস্তুত কৰি উলিয়াইছোঁ ইউনিট টেষ্টৰ বাবে কেনেকৈ পঢ়িবা আৰু কি ভুল কৰিব নহ'ব আমি তো গোটেই ভিডিঅ'টো শেষলৈকে চাবা পোনপ্ৰথমে বহুত ল'ৰা ছোৱালী এনেকুৱা আছে যাৰ হয়তো চিলেবাছ শেষ হৈ গ'ল মানে ধৰা ইউনিট টেষ্টত মেথছৰ কথা কৈছোঁ চেপ্টাৰ 1 2 বা 6 সেনেকৈ আহিব তিনিটা ধৰা চেপ্টাৰ আহিলে সিহঁতে তিনিটা চেপ্টাৰ কমপ্লিট কৰি ল'লে তো সেই ল'ৰা ছোৱালীবিলাকে কি ভাবে জানে তেতিয়া ইউনিট টেষ্টততো তিনিটাহে চেপ্টাৰ আহিব গতিকে আমাৰ ওচৰত এতিয়াও 10 দিন আছে ইউনিট টেষ্টত আমি ধুনীয়াকৈ তিনিটা চেপ্টাৰ বাৰে বাৰে পঢ়ি থাকিম বাৰে বাৰে ৰিভাইজ কৰি থাকিম স্কুলত যদি নতুন চেপ্টাৰ এটাই পঢ়ালে বা ময়ো যদি কোৰ্চত নতুন চেপ্টাৰ এটাই পঢ়ালোঁ সি নপঢ়ে সি ইউনিট টেষ্টৰ পিছত পঢ়িব তো এই বস্তুটোৱে তোমাৰ বেকলগ ক্ৰিয়েট কৰিব ঠিক আছে তো সদায় এটা মনত টাৰ্গেট কৰিবা যে তোমাৰ আল্টিমেট টাৰ্গেট এই ইউনিট টেষ্টত 50ৰ ভিতৰত 50 পোৱাটো নহয় তোমাৰ মেট্ৰিকত 100ৰ ভিতৰত 100 পোৱাটো গতিকে মোৰ কোৰ্চটো মই সেনেকুৱাকৈ পঢ়াই লৈ গৈ আছোঁ যে যাতে তোমালোকে মেট্ৰিকত 100 পোৱা ঠিক আছে ইউনিট টেষ্টৰ মাৰ্কছ তোমাৰ ক'তো যোগ নহয় কিন্তু সেইবুলি তোমালোকে ইয়াতে লাইটলি ল'লেও নহ'ব কাৰোবাৰ যদি চিলেবাছটো ধৰা ইউনিট টেষ্টৰ কাৰণে কমপ্লিট হৈ গ'ল অকল মেথছে নহয় মেথছ ছায়েন্স তোমাৰ ইংলিছ ছ'চিয়েল ছায়েন্স যিয়ে নহওক অসমীয়া য'তেই শেষ হৈ গ'ল তোমালোকে কি কৰিবা এই শেষ হৈ যোৱাৰ পিছত তোমালোকে নেক্সট চেপ্টাৰকেইটা পঢ়া আৰম্ভ কৰি দিয়া ঠিক আছে এতিয়া চেপ্টাৰটো শেষ হ'ল বুলি আমি কেতিয়া ধৰিম আমি সেইটোও জানিব লাগিব আমি কেতিয়া গম পাম যে এটা চেপ্টাৰ আমাৰ শেষ হ'ল পঢ়ি চোৱা কি কাম কৰিব লাগিব ইউনিট টেষ্টৰ আগত ঠিক আছে ইউনিট টেষ্টৰ কাৰণে যদি পঢ়ি আছা কি কাম কৰিব লাগিব যোনকেইটা চেপ্টাৰ আহিব ধৰা মেথছ ছায়েন্স এইবিলাকৰ প্ৰত্যেকটো ছাবজেক্টৰ প্ৰথম কি হ'ব লাগিব চেপ্টাৰটো ভালকৈ পঢ়িব লাগিব চেপ্টাৰটো ভালকৈ পঢ়াটো তুমি হয়তো আমাৰ যদি কোৰ্চ লৈছা তেনেহ'লে আমি অলৰেডি গোটেইখিনি বস্তু পঢ়াই আছোঁ ছ'চিয়েল ছায়েন্সৰ কোৰ্চো আমাৰ চলি আছে তাত মই পঢ়োৱা আৰম্ভ কৰি দিলোঁ তো তুমি প্ৰথম বস্তুটো বুজিবা ঠিক আছে আমি বস্তুখিনি ধুনীয়াকৈ বুজাই দিলোঁ তাৰপিছত সেইখিনি বুজিলা ছেকেণ্ড কাম সেইখিনিৰ ওপৰত তুমি নিজৰ নোটছ বনোৱা আমাৰ ক্লাছত যিখিনি পঢ়াই দিওঁ সেইখিনি নোটছ মই দি দিওঁ ঠিক আছে আৰু কোনোবাই যদি আমাৰ কোৰ্চকেইটাত আছা আমাৰ ছাবজেক্টখিনিৰ পৰা তেনেহ'লে তোমালোকে মেইন বুকখন চাব নালাগে মই যি পঢ়াই দিছোঁ তো কি কৰিবা মই যিখিনি লিখাই দিওঁ সেইখিনি তোমালোকে নিজে হাতেৰে লিখা প্ৰিণ্ট আউট উলিয়াই নল'বা ঠিক আছে তো এইখিনি কৰাৰ পিছত তাৰপিছত তোমাৰ অলপ মানে 30% কাম কমপ্লিট হৈছে বুলি ধৰিব পাৰা তাৰপিছত তুমি কিতাপৰ কুৱেশ্যন এনচাৰ পঢ়িব লাগিব তো কি কৰিব লাগিব কিতাপত থকা যিমানবিলাক প্ৰশ্ন উত্তৰ সেইবিলাক তুমি লিখা অসমীয়া বা ছ'চিয়েল ছায়েন্স এইবিলাকত আৰু মেথছত কি কৰিবা কিতাপত এক্সাৰচাইজত থকা প্ৰত্যেকটো কুৱেশ্যনেইতো মই কৰাই দিওঁ ক্লাছত তো সেইখিনি তোমালোকে নিজে এবাৰ নোচোৱাকৈ কৰিব চোৱা তুমি পাৰিছানে নাই যদি পাৰা নাই যোনটো প্ৰশ্ন পাৰা নাই পাৰ্টিকুলাৰ সেই ক্লাছটো আকৌ এবাৰ চাই বুজি লোৱা তাৰপিছত আকৌ চোৱা নিজে পাৰিছানে নাই ঠিক আছে এইটো কাম কৰিবা তাৰপিছত এক্সাম্পল মেথছৰ তুমি এক্সাম্পলখিনিও চোৱা এক্সাম্পল প্ৰত্যেকটো প্ৰশ্ন এটা এটাকৈ চোৱা তুমি পাৰিছানে নাই উপপাদ্য কিবা প্ৰুফ কৰিব আছে নেকি ত্ৰিভুজ পাঠটোত পাৰিছানে নাই তো প্ৰত্যেকটো বস্তু চোৱা যিটো পাৰা নাই আমাৰ ক্লাছত আহি ধুনীয়াকৈ সেই পাৰ্টিকুলাৰ ক্লাছটো ৰেকৰ্ডেড থাকিয়েই যায় আগৰখিনি তো চাই লোৱা ঠিক আছে আমাৰ ইংলিছ মিডিয়াম আছামিছ মিডিয়াম দুইটাৰ কাৰণে আছে তাৰপিছত এইখিনি কৰাৰ পিছত তোমাৰ 60% কাম কমপ্লিট হ'ব ঠিক আছে তাৰপিছত নেক্সট আৰু 20% কাম কৰিব লাগিব আমি ইউনিট টেষ্টৰ আগত কি কৰিম আমি প্ৰথম চেপ্টাৰটো পঢ়িলোঁ তাৰপিছত তাৰ নোটছ বনালোঁ আমাৰ কোৰ্চত যিখিনি মই নোটছত লিখাই দিছোঁ সেইখিনি তোমালোকে লিখিলা মই আকৌ কৈছোঁ আমাৰ কোৰ্চত যদি আছা তোমালোকে মেইন বুক চাব নালাগে মই সেনেকুৱাকৈ পঢ়াই দিওঁ গোটেই মেইন বুকখনে পঢ়াই দিওঁ তো ধুনীয়াকৈ লিখিলা তাৰপিছত কুৱেশ্যন এনচাৰ মই যি কৰাই দিছোঁ সেইখিনি কৰিলা তাৰপিছত নেক্সট 20% কামটো হ'ল কুৱেশ্যন বেংক প্ৰেক্টিছ কৰিব লাগিব কুৱেশ্যন বেংকৰ কুৱেশ্যনবিলাক তো কুৱেশ্যন বেংকৰ কুৱেশ্যনবিলাক তোমালোকে ক'ত পাবা আমাৰ যিখন প্ৰগতি কুৱেশ্যন বেংক আছে তাতে এটা চেপ্টাৰৰ পৰা 150-200 MCQ আকৌ এটা চেপ্টাৰত দীঘল প্ৰশ্নও আছে 100-150 সেনেকুৱা প্ৰত্যেক চেপ্টাৰ ইংলিছ মিডিয়াম আছামিছ মিডিয়াম দুইটাৰ কাৰণে হে তো কি কৰিবা তোমালোকে সেই কুৱেশ্যন বেংকখনৰ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰা ঠিক আছে তো প্ৰথম নোটছ বনালা বুজিলা পাঠৰ প্ৰশ্ন উত্তৰ চালা তাৰপিছত কুৱেশ্যন বেংকখন উলিওৱা আমাৰ PDF-খিনি উলিয়াই ল'বা তাৰপিছত এটা প্ৰশ্ন কৰি চোৱা ঠিক আছে যদি কিছুমান প্ৰশ্ন ৰিপিট হৈ আছে মানে ধৰা কিতাপতো আছে আকৌ তাতো আহিছে তো সেইখিনি কৰি থাকিব নালাগে ছেইম প্ৰশ্ন বাৰে বাৰে চাই থাকিব নালাগে ঠিক আছে তো এইটো কথা মনত ৰাখিবা চ' তেনেকৈ তোমালোকে পঢ়া এইখিনি কাম কৰি দিলে তোমাৰ 20% নেক্সট কমপ্লিট হৈ যাব তো এনেকৈ তোমালোকে পঢ়ি গৈ থাকা কাৰোবাৰ যদি কিবা ডাউট লাগে মোক ক'বা আৰু মই তোমালোকক আৰু হেল্প কৰি দিম এনৰ ল'ৰা ছোৱালী এই ভিডিঅ'টো চাই আছা তোমালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে তোমালোকৰ কাৰণে আমাৰ এখন কুৱেশ্যন বেংক আছে এপত এই কুৱেশ্যন বেংকখন তোমালোকে ল'ব পাৰা মেথছ এণ্ড ফিজিক্স আপ এপটোত গৈ পেলাই ক্লাছ 10 মেনুত গ'লে ইয়াতে কি আছে জানেনে এই আমাৰ কুৱেশ্যন বেংকখনৰ নাম প্ৰগতি কুৱেশ্যন বেংক ইয়াতে প্ৰত্যেকটো ছাবজেক্টৰ প্ৰত্যেক চেপ্টাৰৰ প্ৰায় 200মান MCQ আছে উইথ সলিউশ্যন এটা চেপ্টাৰৰ 200টামান MCQ সেই গোটেইখিনি কৰিলে তোমালোকে বেলেগ একো কিতাপ পঢ়িব নালাগে একো কুৱেশ্যন বেংক কৰিব নালাগে সেইটো মই গেৰেণ্টি লৈছোঁ চব ছাবজেক্টৰ 100+ ইয়াৰ উপৰি প্ৰত্যেক চেপ্টাৰৰ পৰাই লং কুৱেশ্যনো আছে 100টা মানকৈ এটা চেপ্টাৰৰ
ভাবা ইংলিছ মিডিয়াম আছামিজ মিডিয়াম দুইটাৰ বাবে উপলব্ধ আছে মেথছ ইংলিছ সায়েন্স আছামিজ সোশ্যাল এই গোটেইকেইটা সাবজেক্টৰ বাবে প্ৰায় 15000 মান কুৱেশ্যন আছে আমাৰ পিডিএফ পাবা এপটোত গৈ পেলাই ঠিক আছে গতিকে যিসকলে লোৱা নাই এতিয়াও বহু ল'ৰা ছোৱালী পঢ়ি আছে গৈ পেলাই লৈ লোৱা জাস্ট 399 रुपीस ইয়াৰ উপৰি আমাৰ বহুত কেইটা কোৰ্স আছে তোমালোকে এই কোৰ্সবিলাক জয়েন কৰিব পাৰা যেনেকৈ क्वेश्चन बैंक হয় সোশ্যাল সায়েন্সৰ নোটস আছে মই নোটস বনাই দিছো তোমালোকক ইংলিছৰ ফুল কোৰ্স আকাশ সাৰে পঢ়ায় আকাশ সাৰে নিজে এনআইটি শিলচৰ হয় ইংলিছত 100 পাইছিলে মেথছৰ ফুল কোৰ্স আছে মই পঢ়াও 1500 रुपीस এই গোটেই পইচাবিলাক একবাৰ দিলে হ'ল 1500 টকা কাৰণ মই মেথছত নিজে 100 পাইছিলো বহুত ল'ৰা ছোৱালী পঢ়ি আছে সিমিলাৰলি সায়েন্সৰ কোৰ্স আছে মই পঢ়াও 1500 সোশ্যালৰ কোৰ্স আছে মই এটা ইংলিছ মিডিয়ামত কোৰ্স আছে সোশ্যালৰ জন্তু আকাশ সাৰে পঢ়ায় এটা আছামিজ মিডিয়ামত আছে মই পঢ়াও আৰু জিওগ্ৰাফিৰ নোটস আছে এই গোটেইখিনি তোমালোকে ক'ত পাবা মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰা তাতে গৈ এই জন্তু 10k প্লাস ডাউনলোড 4.4 ৰেটিং আছে ক্লাস 10 মেইনত যাবা তাতে গৈ তোমালোকে নিজৰ মৰ্জিমতে কোৰ্সটো পারচেজ কৰিলা প্ৰথম কথা এই কোৰ্সটো পারচেজ কৰোতে তোমালোকে অনলাইন পেমেন্ট কৰিব পাৰা স্ক্যানাৰ আহি যায় তাতো পইচা দিব পাৰা আৰু আগৰ যিমান বিলাক ৰেকৰ্ডেড ক্লাস হল সেই গোটেই ৰেকৰ্ডেড ক্লাস বিলাক তোমালোকে ইয়াতে আগৰ ক্লাস বিলাকো পাই যাবা কোনবা যদি চোৱা নাই ইয়াতে আমাৰ কোৰ্স বিলাকত কি পাবা জানানে লাইভ ভিডিও থাকিব ঠিক আছে লাইভ ভিডিও থাকিব তাৰ পিছত ৰেকৰ্ডেড ভিডিও থাকিব ইয়াৰ উপৰি তোমালোকক ধৰা মক টেষ্ট থাকিব প্ৰত্যেক চেপ্টাৰৰ পৰা মক টেষ্ট কৰাই দিও আমি আৰু ইয়াৰ উপৰিও তোমালোকক লাইভ ডাউট সেশন লওঁ দেওবাৰে গাইডেন্স দিও আৰু ক্লাছৰ নোটস থাকে যেতে মন যায় তোমালোকে ৰেকৰ্ডেড ক্লাছ খিনিও চাব পাৰা প্ৰত্যেকটো বস্তুৰে মই কেয়াৰ লওঁ আৰু বহুত ল'ৰা ছোৱালী যোৱা